हेलो गाइज, आज আমি পঢ়িম ক্লাছ 10 সোশ্যালৰ ইতিহাসৰ ফাৰ্ষ্ট চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ঠিক আছে, তো ইয়াত এইবিলাক টপিক আমি কভাৰ কৰিম। ঠিক আছে, সো প্ৰস্তাৱনাত আমি পঢ়ি লওঁ ফাৰ্ষ্টতে। ঠিক আছে, প্ৰস্তাৱনাত কি আছে? বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলন এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় আৰু এইটো লাইন ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জন শাসন কালত কিমান চনৰ পৰা কিমান চনলৈকে কৰিছিলে এইটো চাব লাগিব। ঠিক আছে, 1899 পৰা 1905লৈকে মানে ই ভাইচৰয় আছিলে। ঠিক আছে, লৰ্ড কাৰ্জন। সংগঠিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা এই সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা সংগ্ৰামৰ সূচনা কৰিছিল। এইবিলাকো চালে হৈ গ'ল, একো নাই। ইম্পৰ্টেণ্ট চব বুকে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, লাষ্টৰ লাইনটো চিপাহী বিদ্ৰোহ কিমান চনত হৈছিলে এইটো ইম্পৰ্টেণ্ট হয়। পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব পাৰি। ঠিক আছে, এতিয়া ইমানলৈকে আমি পঢ়িলোঁ। এতিয়া আমি পঢ়ি যাম। কালাৰটো চেঞ্জ কৰি লওঁ। 19বিংশ শতিকাৰ শেষ পিনৰ পৰা আৰু 20 শতিকাৰ আৰম্ভণিতে বংগদেশৰ জাতীয় জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। ঠিক আছে, এই বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল আৰু এই জনজাগৰণৰ মষিমূৰ কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ব বংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। ঠিক আছে, মানে লৰ্ড কাৰ্জনে এইটো ভাইচৰয় লৰ্ড কাৰ্জন মানে পূৰ্ববংগ অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। ঠিক আছে, আনহাতে অৱশিষ্ট বংগদেশ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যা মানে পশ্চিম বংগ এইটো হ'ল আছামৰ মেপ। ঠিক আছে, এইটো এনেকৈ আহে। ইয়াত আছে বাংলাদেশ, ইয়াত আছে পশ্চিমবংগ। ঠিক আছে, মানে এইটো লাগি আছে বাংলাদেশৰ লগত। ঠিক আছে, আৰু এইটো এৰিয়া, এইটো পুৰা টোটেল এৰিয়া পূৰ্ববংগ আৰু অসম। বেলেগ কালাৰে বুজাই দিওঁ। এইটো ফুল এৰিয়া পূৰ্ববংগ আৰু অসম, আৰু এইফালে উৰিষ্যাবিলাক কিবা কিবি আছে। ইয়াক সিহঁতে বেলেগ উৰিষ্যা এইবিলাকক বংগদেশ এই নামে নামকৰণ কৰিছিলে। ঠিক আছে, এতিয়া আগৰে দৰে ৰাখি পূৰ্ববংগ নামেৰে আনখন বংগদেশ বৰ্তাই ৰাখিছিল। মানে পূৰ্ববংগ নামেৰে বেলেগ পশ্চিমবংগ মানে যোনটো ৱেষ্ট বেংগল, তাক পূৰ্ববংগ আৰু অসম নামেৰে বেলেগ এটা হেৰি বনাই দিছিলে। ঠিক আছে, বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হৈছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। আমি এই